হেৰ অন্ধভক্ত নেতাসকল এতিয়াও বুজিবলৈ চেষ্টা কৰক আমাৰ জনগোষ্ঠী কি দিশে আগবাঢ়ি গৈছে আৰু আমাৰ যিমান নেতাসকল আছে যিমান লিডাৰখিনি আছে কি কাক লৈ আন্দোলন কৰিব কাক লৈ মাত মাতিব এইটো অলপ লাজ কৰক ওপৰত বহি পেলাই নিজৰ জনগোষ্ঠীটোক ইমান তললৈ পেলাই দিছে এই ভিডিঅ'ৰ যোগেদি আপুনি চাওক আমাৰ জনগোষ্ঠী শিক্ষিত যুৱক যুৱতীসকল কি পথেৰে গৈ আছে আৰু কি কৰিব এইটো চাওক আমাৰ জাতিটো আমাৰ জনগোষ্ঠী এই ধৰণে কৰি থাকিলে আগবাঢ়িবনে বাৰু এইটো আমাৰ প্ৰশ্ন ৰাজ্যৰ প্ৰশ্ন সেইটো কাৰণে এই ভিডিঅ'খিনি চাওকচোন কি হৈছে আমাৰ জনগোষ্ঠী অফিসত কাম কৰাৰ নৈতিক দায়িত্ব নাই নি চাহ শ্ৰমিকৰ সন্তানৰ অফিসত কাম কৰি বহি পিনে অফিসত কম্পিউটাৰ টিপাৰ দায়িত্ব নাই নি চাহ শ্ৰমিকৰ সন্তানৰ মই প্ৰশ্ন কৰিব বিচাৰিছো এনেকুৱা অৰাজকতা নচলিব এনেকুৱা মই মতালি নচলিব এইসকল চাহ শ্ৰমিকৰ সন্তান বহুত কষ্ট কৰি পিনে গ্ৰেজুৱেশ্যন কৰে বহুত কষ্ট কৰি তেওঁলোকে কম্পিউটাৰ শিক্ষা আহৰণ কৰে কেৱল আটাবাই চাহ বাগিচাত নহয় চব চাহ বাগিচাত চক্ৰান্ত কৰি এজনকে উলিয়াই শেষ কৰি দিয়ে কি কাৰণে ইয়াত কলা বগাৰ কিবা ডেফিনেশ্যন আছে নি ইয়াত কলা মানুহ বগা মানুহৰ কিবা উদাহৰণ আছে নি এই অৰাজকতাখিনি নাইকিয়া কৰিব লাগিব আমাৰো ল'ৰাই পঢ়িছে সন্মান সহকাৰে কম্পিউটাৰ টিপিব পৰা অধিকাৰ আছে আমাৰো ল'ৰা পঢ়িছে সন্মান সহকাৰে অফিচত বহি অফিচাৰ কৰাৰ দায়িত্ব আছে হয়নে নহয় ক'ত যাব এসকল গতিকে মই উদান্ত কণ্ঠেৰে এইটো কাৰণে কৈছো ইয়াত 2টা বছৰ আগতে আমি প্ৰতিবাদ কৰিছিলো হেক্টৰ মতে যিখিনি সুবিধা প্ৰভাইড কৰিব লাগিছিলে তাৰে 70% সুবিধাটো গভৰ্ণমেণ্টে প্ৰভাইড কৰি আছে মেডিকেল হওক হেল্থ হওক এডুকেশ্যন হওক ইয়াৰ যিমানখিনি ৱেলফেয়াৰ ডেভেলপমেণ্টৰ কাম গভৰ্ণমেণ্টে কৰি আছে বাগিচাৰ কৰ্তৃপক্ষ মাখি মাৰি আছে বাগিচা কৰ্তৃপক্ষ ক'ত ব্যস্ত হৈ আছে বাগিচা কৰ্তৃপক্ষ ব্যস্ত আছে এইসকল শ্ৰমিকত এইসকল শ্ৰমিকক নাৰিকল আমাৰ কুঁহিয়াৰৰ ৰস যিদৰে শুহে সেইদৰে শুহি আজি ৱৰ্ল্ডত চাহপাত টপ হৈছে কিন্তু শ্ৰমিক আজি গ্ৰাছ লেভেলত আছে গতিকে মই এটা কথা আহ্বান জনাব বিচাৰিছো এইদৰে ব্ৰিটিছ পলিচিৰ শোষণ নীতিৰে শ্ৰমিকক যদি আপোনালোকে ঘাম পানী মোচাই তেজ পেলাই কাম কৰাই পিনি চাহ বাগিচাৰ চাহপাত টপ কৰিলেও লাভ নাই যদি শ্ৰমিকসকল সন্তুষ্ট নহয় যদি শ্ৰমিকসকলৰ চকুলো বুৱাই থাকে তেন্তে চাহপাত টপ কৰি লাভ নাই গতিকে মই আহ্বান জনাইছো এই যে চাহপাত টপ হৈছে মই ধন্যবাদ দিছো আৰু এই আপাহতে টপ হোৱাৰ কাৰণে চাহ বাগিচাত টপ হৈছে মই ধন্যবাদ দিছো আৰু এই আপাহতে টপ হোৱাৰ কাৰণে চাহ বাগিচাৰ শ্ৰমিকক আপোনালোকে ইয়াৰ আনন্দত কি কৰিছে ইয়াৰ আনন্দ পাই পিনি কি সুবিধা প্ৰদান কৰিছে সেই কথাহে লক্ষণীয় হ'ব আৰু তেতিয়া আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আপোনালোকক পুনৰবাৰ শলাগ ল'ম আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিম যে আপোনালোকে চাহ শ্ৰমিকক এই সুবিধাখিনি প্ৰভাইড কৰিছে ইয়াৰ বিনিময়ত গতিকে মই সকলোকে আহ্বান জনাইছো বহুত হৈ গ'ল ব্ৰিটিছ নীতি পাহৰণি গৰ্ভত আছে চাহ শ্ৰমিকৰ এই সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত মেনেজমেণ্ট বিজি আছে মানিছো চাহ বাগিচা কোৱালিটিৰ চাহ বাগিচা পৰিচালনা কৰাত কিন্তু শ্ৰমিকসকলক চাবৰ কাৰণে এজন বিষয়া নিয়োগ কৰা বিষয়াজন ক'ত ব্যস্ত হৈ আছে এই বিষয়াজনৰ কাম কি আছে প্ৰতিটো ডিভিজনত গ'লে বিষয়াসকলৰ কমপ্লেইন আহি থাকে ক'ত বিজি হৈ থাকে বিষয়াসকল গতিকে এনেকুৱা ধৰণৰ মেটেৰিয়েলবোৰ নচলিব